हेलो मरমৰ ছাত্ৰ-ছাত্ৰীসকল আজি পুনৰ আকৌ এটা নতুন ভিডিঅলৈ আমি তোমালোকৰ মাজত স্বাগতম জনাইছো আজি আমি লৈ আহিছো অধ্যায় 6 জীৱন প্ৰক্ৰিয়া লাইফ প্ৰসেস আৰু এইটো চেপ্টাৰত আজি ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন লৈ আহিছো আৰু যিখিনি দেখাই দিম ইয়াৰ পৰা মেট্ৰিকত 100% কমন পৰিব তোমালোকৰ আজি তোমালোকক সিলেক্ট কৰি দিম জীৱন প্ৰক্ৰিয়া লাইফ প্ৰসেস আৰু তোমালোকে ভিডিঅটো একেলগে চাই থাকিবা Page number 95 প্ৰশ্নাৱলীৰ question number 3 চাবা তাৰ পিছত তোমালোকৰ মই ৰেড পেন দি দাগ দি দিছো এটো question আহিব যে জৈৱ অনুঘটক কি আৰু এটা question হ'ব উৎসেচক কি next page number 96 অৰ যেটো পাতৰ যেটো প্ৰস্তুত দিয়া আছে 6.1 এটো ইম্পৰ্টেন্ট ডায়াগ্ৰামটো তোমালোকে চাই যাবা আৰু ইয়াতে মই ৰেড পেন দি যিখিনি ব্ৰেকেট মাৰি দিছো এটো কোৱেশ্চনটো ইম্পৰ্টেন্ট এই কোৱেশ্চনটা আহিব হালক সংশ্লেষণ প্ৰক্ৰিয়াতে কি হয় আলোচনা কৰা তিনটা পয়েন্ট আছে তিনটা পয়েন্ট লিখি দিবা next page number 97 ওপৰত মই কোৱেশ্চন কিউ লিখি দিছো ইয়াতে দিয়া আছে উদ্ভিদে কাৰ্বন ডাই অক্সাইড কেনেদৰে আহৰণ কৰে কোৱেশ্চন এটো ইম্পৰ্টেন্ট হয় তোমালোকে পঢ়ি যাবা next page number 100 ইয়াতে তোমালোকে কোৱেশ্চন এটা চাবা যে কোৱেশ্চন আহিব বিলাই কাকবুল লিখিবা সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয় ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধক থাকে এই প্ৰবৰ্ধকবোৰ বিলাই বুলি কোৱা হয় next page number 101 ইয়াৰে প্ৰশ্নাৱলীৰ question number 2 চাবা 3 চাবা 4 চাবা next page number 105 ইয়াৰে প্ৰশ্নাৱলী তোমালোকে question 2 চাবা 3 চাবা তাৰ পিছত যিখিনি ব্ল্যাক কালাৰৰ কলম দি দাগ দিয়া আছে ইয়াতে আছে তেজ এবিধ তৰল সংযোজক কলা বুলি আমি ক্লাস 9 ত পঢ়ি আহিছো ইয়াৰ তেজৰ এবিধ তৰল মাধ্যম আছে এক প্লাজমা বুলি কৈছে প্লাজমা কি আহিব আৰু প্লাজমা ৰক্ত কোষবোৰ উপঙি থাকে এইখিনি চাবা দাগ দেখি তোমালোকে চাবা next page number 106 page number চিত্ৰ 6.2 মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠন তোমালোকে এই হৃদযন্ত্ৰটো চাই যাবা very very important এইটো তোমালোকৰ চিত্ৰটো আঁকিব আহিব তাৰ পিছত যেটো আছে হাওঁফাওঁৰ তেজত অক্সিজেন পৰিবহন এইখিনি তোমালোকে চাবা মই যিখিনি কলম দি যিখিনি দাগ দি দিছো এইখিনি তোমালোকে দাগ দি লবা ইয়াৰ পৰা 3টা এমসিকিউ থাকিব ইয়াৰ পৰা 3টা এমসিকিউ থাকিব নে ইয়াতে 3টা এমসিকিউ আছে তাৰ পৰা এটা কমন আহিবই তাৰ পিছত পেজ নম্বৰ 107 বক্সৰ ভিতৰত চাবা ৰক্তচাপ ব্লাড প্ৰেছাৰ যিখিনি দিয়া আছে ইয়াৰ পৰা কোৱেশ্চন আহিব যে ৰক্তচাপ কি তাৰ পিছত কোৱেশ্চন আহিব সিস্টোলিক চাপ কি নেক্সট কোৱেশ্চন থাকিব ডায়াস্টোলিক চাপ কি মই ইয়াতে দাগ দি দিছো তোমালোকে দাগ দি লবা তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেন্ট যেটো দিয়া আছে তলত সাধাৰণ সিস্টোলিক চাপৰ মাত্ৰা আৰু ডায়াস্টোলিক চাপৰ মাত্ৰা কিমান সাধাৰণ সিস্টোলিক চাপৰ মাত্ৰা 120 mm আৰু ডায়াস্টোলিক চাপৰ মাত্ৰা 80 mm তাৰ পিছত ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম স্পেগম মেনোমিটাৰ তেজৰ উচ্চ চাপক হাইপাৰটেনশন বুলি কোৱা হয় কোৱেশ্চন আহিব হাইপাৰটেনশন কাক বুলি লিখিবা তেজৰ উচ্চ চাপক হাইপাৰটেনশন বুলি কোৱা হয় তাৰ পিছত ৰক্তনলিকা টপিকৰ পৰা এটা কোৱেশ্চন আহিব হীৰা আৰু দমনিৰ মাজত পাৰ্থক্য কি তোমালোকে লিখি লবা তাৰ পিছত নেক্সট কোৱেশ্চন থাকিব অনুচক্ৰিকাৰ কাৰ্য দুটা কাৰ্য লিখা অনুচক্ৰিকাৰ দুটা কাৰ্য নেক্সট পেজ নম্বৰ 109 ইয়াত পঢ়িয়াইটো পেজৰ পৰা কোৱেশ্চন আহিব যে পত্ৰ মোচন বা বাষ্প মোচন কাক বোলে ট্ৰান্সপিৰেচন চাবা তোমালোকে নেক্সট পেজ নম্বৰ 110 ইয়াৰ প্ৰশ্নাৱলী তোমালোকে কোৱেশ্চন নম্বৰ 2 চাবা 4 চাবা 5 চাবা তাৰ পিছত 6.5 যেটো টপিক আছে এইটো টপিকৰ 6.5.1 পইণ্টৰ পৰা তোমালোকে এটা কোৱেশ্চন চাবা যে মানুহৰ ৰেচন তন্ত্ৰটো কিহৰ দ্বাৰা গঠিত লিখিবা এজোৰ বৃক্ক এজোৰ মূত্ৰথলি এজোৰ মূত্ৰনলী এটা মূত্ৰথলি আৰু এটা মূত্ৰ নিষ্কাশন নলীৰ দ্বাৰা
গঠিত তাৰ পিছত মানুহৰ ৰেচন তন্ত্ৰৰ যে ডায়াগ্ৰাম দিয়া আছে ডায়াগ্ৰামটো তোমালোকে ভালকৈ আঁকা শিকিবা কাৰণ এটো আহিব পাৰে ইম্পৰ্টেন্ট হয় তাৰ পিছত কোৱেশ্চনটো হ'ব মূত্ৰ উৎপন্ন কেনেকৈ হয় এটো তোমালোকে চাবা কোৱেশ্চন নেক্সট পেজ নাম্বাৰ 111 ইয়াৰ যেটো 6.14 নেফ্ৰনৰ যেটো গঠন এই ডায়াগ্ৰামটো তোমালোকে চাবা ইম্পৰ্টেন্ট ডায়াগ্ৰাম কিন্তু এটা আহিবই দে মনত ৰাখিবা নেক্সট পেজ নাম্বাৰ 112 ইয়াৰ প্ৰশ্নবোৰ কোৱেশ্চন নাম্বাৰ 1 চাবা 2 চাবা 3 চাবা ইয়াৰ পিছত আহা পেজ নাম্বাৰ 113 অনুশীলনী ইয়াৰ কোৱেশ্চন নাম্বাৰ 1 চাবা 2 চাবা 3 চাবা 4 চাবা কোৱেশ্চন নাম্বাৰ 6 চাবা 8 চাবা 10 চাবা 11 চাবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে এইটো চেপ্টাৰ শেষ হ'ল আমি পুনৰবাৰ নেক্সট এটা ভিডিও বেলেগ এটা চেপ্টাৰ লৈ আহিম আৰু ছাত্ৰ-ছাত্ৰীসকল যিখিনি মই সিলেক্ট কৰি দিছো এইখিনিৰ পৰা কোৱেশ্চন 100% কমন থাকিব তোমালোকে ভালকৈ পঢ়িবা থ্যাংক ইউ ছাত্ৰ-ছাত্ৰীসকল